ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য হিচাপে হয়তো আমি ফকিৰগঞ্জ জিলা পৰিষদত বিভিন্ন ধৰণৰ সমস্যা দেখিবলৈ পাইছো। জুৱা বানপানীৰ কবলত পৰি ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে বেয়া। যদিও মই জিলা পৰিষদৰ ফাণ্ডৰ পৰা আজিলৈকে তেনেকুৱা পৰ্যাপ্ত পৰিমাণে ফাণ্ড পোৱা নাই। সৰু এটা ফাণ্ড পাইছিলোঁ মই, সেইটো চান্দিপাৰা বক্স কালভাৰ্ট এটা ধৰা হৈছে। তাৰপিছতে বিশেষকৈ আমাৰ ফকিৰগঞ্জ আৰক্ষী চকীৰ যাবলৈ এটা ৰাস্তা নাই। গতিকে মই আজি ইয়াতে হয়তো আৰক্ষী চকীত যাবলগীয়া যিটো ৰাস্তা, সেই ৰাস্তা মোৰ নিজৰ গাঁঠিৰ ধনেৰে মই ইয়াৰ ৰাস্তাৰ কামটো আজি কৰি দিছোঁ। ইতিমধ্যে ৰাস্তাৰ কামটো কমপ্লিট কৰি দিছোঁ ৰাইজৰ সুবিধাৰ্থে। গতিকে বিভিন্ন ধৰণৰ সমস্যা, কিন্তু সমস্যাখিনি আমাৰ জৰ্জৰিত সমস্যা। তাৰ লগতে আমাৰ নদী ভাঙৰ সমস্যাও আছে। ইমান ডাঙৰ সমস্যা হয়তো এজন জিলা পৰিষদৰ সদস্য হিচাপে আমি সমাধান কৰিব নোৱাৰিম চাগে। নিজৰ পকেটৰ গাঁঠিৰ ধনৰ পৰা নদী গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়। তাৰ উপৰিঞ্চি সৰু সুৰা কিছুমান কাম আপোনালোকে ইতিমধ্যে চাইছে। বানপানীৰ সময়ত মোৰ নিজৰ গাঁঠিৰ ধনৰ পৰা সৰু সুৰা কিছুমান কাম মই কৰি আছো। আজি মই ফকিৰগঞ্জ আৰক্ষী চকীৰ ৰাস্তাটো মই কমপ্লিট কৰিলো মোৰ নিজৰ গাঁঠিৰ ধনৰ পৰা।